নীলঞ্জন সমবসং রবিপুত্র যমগ্রজম স্বয়ংগ্ৰভুজনবুধম তম নমামি শনিশ্চৰম। নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্টাৰ সকলোকে স্বাগত জনাইছোঁ। আজি মই মকৰ ৰাশিৰ বিষয়ে আগষ্ট মাহটো কেনে যাব চমুকৈ আলোচনা কৰিম। মকৰ ৰাশিৰ অধিপতি হৈছে শনি। শনিয়েই হ'ল সকলোৰে শক্তিশালী গ্ৰহ আৰু শনি সদায় সোনকালে সন্তুষ্ট হয়। গতিকে শনিয়ে সদায় যেতিয়া শুভ ফল প্ৰদান কৰে বহুখিনি প্ৰদান কৰে, আৰু যেতিয়া অশুভ ফল প্ৰদান কৰে বহুখিনি অশুভ ফল প্ৰদান কৰে। শনি হৈছে ন্যায় দেৱতা। গতিকে যিসকলে অন্যায় কৰে তেওঁলোকক শনিয়ে কিছু কষ্ট দিয়ে, যিসকলে ন্যায় কৰে তেওঁলোকক সদায় শুভ ফল প্ৰদান কৰে শনিয়ে। গতিকে আপোনাৰ ৰাশিৰ অধিপতি হিচাপে কৰ্মফলদাতা শনি। এতিয়া যে আমি চাওঁ শনি বহি আছে আপোনাৰ ক'ত? তৃতীয়ত। যেতিয়া তৃতীয়, ষষ্ঠ, একাদশ, দশম এইবিলাকত যদি শনি গ্ৰহ বহে তেতিয়া বহুত শুভ ফল প্ৰদান কৰে। গতিকে শনি বৰ্তমান তৃতীয়ত বহি আছে বৃহস্পতি গুৰু গৃহত। গতিকে গুৰু গৃহত বহাৰ কাৰণেও কিন্তু শনিয়ে অতি শুভ ফল প্ৰদান কৰিছে। গতিকে আমি যদি চাওঁ এতিয়া শনিয়ে সদায় আপোনালোক শুভ ফল প্ৰদান কৰিব গোটেই মাহটো। আপোনালোকৰ শনিয়ে যান বাহন লাভ, ধন সম্পত্তি, হাতী, ঘোঁৰা, মহ এইবিলাকৰ ক্ষেত্ৰত আপোনালোকে বহুত ভাল ফল লাভ কৰিব। ভূ সম্পত্তি লাভ বুলিও কোৱা হৈছে। গতিকে তেনে ক্ষেত্ৰত অতি শুভ। শনিৰ স্বাস্থ্যত কিছু উন্নতি হ'ব। যিসকলে বেমাৰ আজাৰ হৈ আছিলে, কঁকালৰ বিষ, গাৰ বিষ এইবিলাক যদি হৈ আছিলে এইবিলাক কিন্তু ৰোগাৰোগ্য হ'ব। গতিকে আৰোগ্যৰো ধৰক দেখা যায় আৰোগ্য। আৰু চতুৰ্থৰ প্ৰতি যদি চাওঁ আমি, চতুৰ্থৰ অধিপতি হৈছে মংগল আৰু দ্বিতীয়ত আছে ৰাহু। ধনস্থানত ৰাহু থকাৰ কাৰণে টকা পইচা কিন্তু খৰচ, আৰু নিজৰ কাৰণে খৰচ হ'ব। বিশেষ চিন্তা কৰাৰ কোনো কাৰণ নাই, যিহেতু অধিপতি শনি। আৰু ৰাহুৱে যিমান খৰচ কৰিব নিজৰ কাৰণে, ঘূৰা ফুৰা ধৰক আপোনালোকে এনজয় কৰা এইবিলাকত কিন্তু খৰচ বৃদ্ধি কৰিব ৰাহুই। আৰু সৰু সুৰা বেমাৰ আজাৰ হ'ব পাৰে ৰাহুৰ কাৰণে, বিশেষ চিন্তা কৰাৰ কোনো কাৰণ নাই। যদি আমি চাওঁ আপোনালোকৰ ষষ্ঠত আছে বৃহস্পতি আৰু শুক্ৰ। গতিকে তৃতীয়, ষষ্ঠ, একাদশত শুভ গ্ৰহ থাকিলে কিছু অকণমান অশুভ। গতিকে বৃহস্পতিও গুৰু, শুক্ৰ আৰু বৃহস্পতি কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অকণমান অশুভ। দুটা গুৰু শুভ গ্ৰহৰ কাৰণে কিছু ক্ষেত্ৰত সোনকালে আৰোগ্য হ'ব, কিন্তু তথাপিও কিন্তু বৃহস্পতি আৰু শুক্ৰ আপোনালোকে প্ৰতিকাৰ কৰিলে ভাল ফল লাভ কৰিব। যদি উচ্চ শিক্ষাৰ ক্ষেত্ৰত চাওঁ, ল'ৰা ছোৱালীসকলৰ উচ্চ শিক্ষাৰ অধিপতি হৈছে যিহেতু শুক্ৰ। গতিকে উচ্চ শিক্ষাৰ ক্ষেত্ৰতো যিহেতু ষষ্ঠত আছে শুক্ৰ বৃহস্পতিযুক্ত, গতিকে তেনে ক্ষেত্ৰত বৃহস্পতি আৰু শুক্ৰ উচ্চ শিক্ষাত অকণমান বাধা বিঘিনি, মানে পঢ়িব ইচ্ছা নোযোৱা তেনেকুৱা। আৰু যিসকলে ছায়েন্স পঢ়িব ইচ্ছা কৰে তেওঁলোকে, আৰু যিসকলে আৰ্টছ পঢ়িব ইচ্ছা কৰিছে তেওঁলোকেও কিন্তু আৰ্টছৰ আৰু ছায়েন্সৰ ল'ৰা ছোৱালীৰ কাৰণে শুভ ফল লাভ কৰিব, যিহেতু শুক্ৰ আৰু বৃহস্পতি দুটা গ্ৰহ একেলগে আছে। যদি আমি চাওঁ আপোনালোকৰ সপ্তমত বহিছে ৰবি আৰু বুধ। গতিকে ৰবি আৰু বুধ আছে বিবাহ স্থানত। বুধায়িত্ব এটা যোগ হৈ আছে ৰবি আৰু বুধৰ কাৰণে। এই যুগৰ কাৰণে আপোনালোকে বিবাহত আগবাঢ়িব পাৰিব। যিসকলে বিবাহত আগবাঢ়িব ইচ্ছা কৰে তেওঁলোকৰ কিন্তু বিবাহৰ যুগ দেখা যায় 100%। গতিকে বিবাহৰ ক্ষেত্ৰত আপোনালোকৰ অতি শুভ ফল লাভ কৰিব। আৰু প্ৰতিকাৰ বিশেষ কৰিব লগা নাই বিবাহত। আপোনালোকে কিন্তু বিবাহত অকণমান আগবাঢ়িলে পটককৈ কিন্তু আগবাঢ়িব পাৰিব। বিবাহৰ যিসকল পাত্ৰ পাত্ৰী আছে তেওঁলোকে ধুনীয়াকৈ আগবাঢ়িব পাৰিব, আৰু সোনকালে আপোনালোকে চিন্তা কৰিলে হ'ল। আৰু ব্যৱসায় বাণিজ্য, যিসকলে ব্যৱসায় বাণিজ্য কৰি আছে বা নতুনকৈ কৰিব ইচ্ছা কৰে তেওঁলোকে কিন্তু ব্যৱসায় বাণিজ্য কৰিব পাৰিব। ব্যৱসায় অধিপতি যিহেতু নৱমত আছে মংগল, ব্যৱসায় বাণিজ্যৰ যিহেতু মংগল, আৰু সপ্তমত বুধায়িত্ব যোগ হোৱাৰ কাৰণে আপোনালোকৰ ব্যৱসায় বাণিজ্যত উন্নতি আছে, উন্নতিত আপোনালোকে টকা ইনভেষ্ট কৰিব ইচ্ছা কৰিলে কৰিব পাৰে ব্যৱসায়ত। গতিকে তেতিয়াও আপোনালোকে ভাল ফল লাভ কৰিব, ব্যৱসায়ত উন্নতি হ'ব আপোনালোকৰ। যদি পাৰ্টনাৰশ্বিপত ব্যৱসায় বাণিজ্য কৰিব ইচ্ছা কৰে তেতিয়াও কিন্তু আগবাঢ়িব পাৰিব। যদি আমি চাওঁ অষ্টমত যিহেতু কেতু আছে, অষ্টম স্থানৰ কেতু কিন্তু বহুত শুভ নহয়। কেতুৰ কাৰণে আপোনাৰ পেটৰ সমস্যা, পেটৰ গণ্ডগোল, গেষ্ট্ৰিক এইবিলাক মানে হ'ব পাৰে, আৰু আপোনালোকৰ কঁকালৰ বিষ, গাৰ বিষ এইবিলাক কেতুৰ কাৰণে হ'ব পাৰে, পেটৰ বিষ হ'ব পাৰে। গতিকে কেতুৰ প্ৰতিকাৰ কৰিলে কিন্তু আপোনালোকৰ এইবিলাক কমি যাব। কেতুৰ কাৰণে ভাগ্যৰ ঘৰত আছে মংগল যিহেতু আপোনালোকৰ চতুৰ্থপতি আৰু হৈছে একাদশপতি। গতিকে একাদশপতি আৰু চতুৰ্থপতি বন্ধুস্থানৰ অধিপতি আৰু আই ইনকামৰ অধিপতি হিচাপে যিহেতু আপোনালোকৰ ভাগ্য ঘৰত আছে, গতিকে আই ইনকাম বৃদ্ধি হ'ব, ভাল বন্ধু লগ পাব, পুৰণা বন্ধু লগ পাব আপোনালোকে ক'ৰবাত গ'লে। গতিকে তেনে ক্ষেত্ৰত মংগল কিন্তু বহুত শুভ। যদিও শত্ৰু গৃহত আছে তথাপিও কিন্তু মংগলে কিন্তু ভাল ফলে প্ৰদান কৰিব গোটেই ভাগ্যৰ ক্ষেত্ৰত, অতি শুভ। কৰ্মক্ষেত্ৰত অধিপতি হৈছে শুক্ৰ। কৰ্মত কিন্তু অকণমান সমস্যা সৰু সুৰা হ'ব পাৰে, ইচ্ছা নোযোৱা কৰ্মত
কৰ্মত অকণমান বাধা বিঘিনি এইবিলাক অলপ সৰু সুৰা থাকিব পাৰে গতিকে ইমান চিন্তাৰ কোনো কাৰণ নাই যেহেতু গুৰু আপোনালোক শুক্ৰ গুৰু স্বাস্থ্য থকাৰ কাৰণে এই মাহৰ পিছত কিন্তু অতি শুভ ফল লাভ কৰিব আয় ইনকামৰ ক্ষেত্ৰত যদি চাওঁ মংগল প্ৰথমতে ক'লোঁ লগতে মংগলৰ কাৰণে আয় ইনকাম বহুত বৃদ্ধি হ'ব খৰচ যদি চোৱা যায় অধিপতি বৃহস্পতি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু বৃহস্পতিৰ কাৰণে সৰু সুৰা খৰচ হ'ব পাৰে গতিকে তেনে ইমান চিন্তা কৰাৰ কোনো কাৰণ নাই আৰু যিখিনি খৰচ হ'ব আপোনালোকৰ যেহেতু বৃহস্পতিৰ কাৰণে বৃহস্পতি অতি শুভৰ কাৰণে আপোনালোকৰ খৰচ হ'লেও গৃহ নিৰ্মাণ এইবিলাকৰ ক্ষেত্ৰত আপোনালোকৰ খৰচ হ'ব গতিকে আপোনালোকৰ কিন্তু সম্পত্তি লাভৰ যোগ আছে প্ৰবল ভূমি লাভৰ যোগ আছে এইবিলাক ৰাইজৰ আশীৰ্বাদ পাব ধন সম্পত্তি যশ কীৰ্তি সকলোতে সফল লাভ কৰিব তেনে ক্ষেত্ৰত মকৰ ৰাশিৰ অতি শুভ বুলি ধৰিব পাৰি প্ৰতিকাৰ হিচাপে আমি যদি চাওঁ প্ৰতিকাৰ আপোনালোকে পাৰিলে কেতুৰ প্ৰতিকাৰ কৰিব বিশেষকৈ কেতু মন্ত্ৰ জপ কৰিব ওম হ্ৰিং ঐং শ্ৰী কেতুৱে এই মন্ত্ৰটো জপ কৰি থাকিলে আপোনালোকে শুভ ফল লাভ কৰিব আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে আৰু যেহেতু আপোনালোকে যদি আশাৰা গোষ্ঠী দেখুৱাব ইচ্ছা কৰে গোষ্ঠী প্ৰস্তুত কৰিব ইচ্ছা কৰে আপোনালোকে জনাব পাৰে ধন্যবাদ